এক ভয়ংকৰ বিপদত বংগ কন্যা মৰ্মিতা মিত্ৰ হয় বংগ কন্যা মৰ্মিতা মিত্ৰ এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে এটা অকণমানি ভিডিঅ' জীৱন সলনি কৰি দিছে বংগ কন্যা মৰ্মিতা মিত্ৰৰ সম্পূৰ্ণ যে তেওঁ সাংস্কৃতিক কেৰিয়াৰ যি তেওঁৰ সংগীতৰ যি যাত্ৰা সেই যাত্ৰা এটা অকণমানি ভিডিঅ'ই বৰ্তমান সময়ত শেষ কৰি দিবলৈ ওলাইছে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে বংগ কন্যা মৰ্মিতা মিত্ৰ এইগৰাকী মৰ্মিতা মিত্ৰৰ অসমত আহি জুবিন গাৰ্গৰ গীতসমূহ গাই ৰাইজৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছিল ৰাইজে মৰম দিছিল তেওঁ জুবিন গাৰ্গৰ গীতসমূহ ৰাইজৰ আগত উপস্থাপন কৰিছিল যদিও তেওঁৰ নিজৰ কোনো সৃষ্টিৰাজি নাই তথাপিও তেওঁ অসমত আহি যেহেতু অসমীয়া জাতিটো এটা আৱেগিক জাতি সেইবাবে তেওঁ সন্মান কৰিছিল তেওঁক মৰম দিছিল কিন্তু এটা অকণমানি ভুল এটি অকণমানি ভিডিঅ' ক্লিপ সেই ভিডিঅ' ক্লিপটোৱে বৰ্তমান সময়ত তেওঁৰ যে সংগীতৰ যে যাত্ৰা সেই যাত্ৰাত এটা কিন্তু বাধা হৈ থিয় দিছে যেহেতু ৰঙালী বিহুৰ সময়খিনিতে অসমীয়া প্ৰত্যেকজন ব্যক্তিৰে মনবোৰ এইখিনি সময়ত হেমেকা হৈ আছে আন সময়ত ৰঙালী বিহুৰ সময়ত মানুহে ৰঙত উত্তাৱল হৈ থাকে তেওঁলোকে আনন্দ ফূৰ্তি কৰে কিন্তু এইবাৰ ৰঙালী বিহু আনবাৰতকৈ হৈ পৰিছে ব্যতিক্ৰম প্ৰত্যেকজন মানুহৰ মনবোৰ বৰ্তমান সময়ত হেমেকা হৈ আছে কাৰণ যি মানুহৰ কণ্ঠত যিজন ব্যক্তিৰ কণ্ঠত ৰঙালী বিহুৱে নতুনকৈ প্ৰাণ পায় সেই মানুহজনক আমি হেৰুৱাইছোঁ সেই মানুহজন বৰ্তমান এই ৰঙালী বিহুৰ সময়খিনিত আমাৰ মাজত নাই তেওঁ বিহীনভাৱে আমি এইবাৰ প্ৰথমটো ৰঙালী বিহু পাৰ কৰিবলৈ ওলাইছোঁ সেইবাবে আগৰ যে আনন্দ ফূৰ্তি উল্লাস থাকিব লাগিছিল সেই আগৰ আনন্দ ফূৰ্তি উল্লাস বৰ্তমান সময়ত কিন্তু একেবাৰে নাই সকলোৰে মনবোৰ বৰ্তমান সময়ত উৰুঙা হৈ পৰিছে আৰু এই সময়তে এই পৰিস্থিতিতে কিন্তু বংগ কন্যা মৰ্মিতা মিত্ৰই এনেকুৱা কাৰ্য সংঘটিত কৰিছে যি কাৰ্যই বৰ্তমান সময়ত সেই মৰ্মিতা মিত্ৰলৈ ঘৃণা উপচাই পেলাইছে মানুহে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে এই বংগ কন্যা মৰ্মিতা মিত্ৰৰ বিহুৰ অনুষ্ঠান আছিল যোৱাকালিৰ দিনটোত সেই অনুষ্ঠানত তেওঁ যেতিয়া জুবিন গাৰ্গৰ বাহি গীত পৰিৱেশন কৰি আছিল সেয়া তেওঁ নিজৰ শৈলীৰে নিজৰ ষ্টাইলেৰে তেওঁ পৰিৱেশন কৰা আৰম্ভ কৰিলে তাৰ পিছতে সেই ভিডিঅ' যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল তাৰ পিছতে এইগৰাকী বংগ কন্যা মৰ্মিতা মিত্ৰক কিন্তু বহুতেই বেয়া পোৱা আৰম্ভ কৰিলে তাৰ পিছত যি তেওঁৰ বিহুৰ বাবে চুক্তিবদ্ধ হৈছিল গোলাঘাটৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনে গোলাঘাটৰ তাত কিন্তু সম্পূৰ্ণৰূপে তেওঁক বাতিল কৰা হৈছে এতিয়া সম্ভাৱনা আছে আন ঠাইসমূহতো এই বংগ কন্যা মৰ্মিতা মিত্ৰৰ অনুষ্ঠানসমূহ বাতিল কৰা হ'ব আৰু বংগ কন্যা মৰ্মিতা মিত্ৰই অনতি পলমে জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈ ক্ষমা খোজাটো সকলোৱে বৰ্তমান সময়ত দাবী জনাইছে বাকী সময়ত দেখা যাব সময়ত সেইবোৰ কি হয় কি নহয় আচলতে তেওঁ ক্ষমা খোজে নে নোখোজে কিন্তু এইদৰে জুবিন গাৰ্গৰ গীতসমূহ বিকৃতি কৰাটো অতিকৈ নিন্দনীয় অতিকৈ বেয়া লগা কথা হৈ পৰিছে আৰু এই অধিকাৰ বংগ কন্যা মৰ্মিতা মিত্ৰক কোনে দিছে বৰ্তমান এই সময়খিনিত সেয়াও এক কিন্তু প্ৰশ্নৰ বিষয় হৈ পৰিছে এইটো বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব বংগ কন্যা মৰ্মিতা মিত্ৰই কেনেধৰণে জুবিন গাৰ্গৰ গীতটি বিকৃত কৰিছিল আহক আমি একেলগে চাওঁ